নমস্কাৰ মই সমীৰণ আৰু টাইমেটৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰু আনিছো এটা ইতিবাচক খবৰ বন্ধন বেংকে দেখুৱাইছে স্বাৱলম্বিতাৰ পথ আৰু স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আগবঢ়াইছে ঋণ আৰু এই ঋণ গ্ৰহণ কৰি বহু হৈছে স্বাৱলম্বী আৰু এই মুহূৰ্তত দিব বিচাৰিছো তেজপুৰৰ সংবাদ আৰু বন্ধন বেংকে দেখুৱাইছে স্বাৱলম্বিতাৰ পথ 4 শতাধিক উপভোক্তালৈ বন্ধন বেংকৰ সহায়ৰ হাত আৰু স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বন্ধন বেংকে আনিছে আশাৰ ৰেঙনি আৰু 4 শতাধিক উপভোক্তালৈ বন্ধন বেংকৰ এই সহায়ৰ হাত আমি জনাই আছো এই খবৰ আৰু তেজপুৰত বন্ধন বেংকৰ এই সুবিধা প্ৰদান কৰিছে আত্মসহায়ক গোট বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ঋণ প্ৰদান কৰিছে বন্ধন বেংকে নিবনুৱা যুৱক যুৱতীয়ে পাইছে আত্মসংস্থাপনৰ সুবিধা আৰু 5000 টকা ঋণ লৈ আজি 20 লাখ টকাৰ ব্যৱসায় চলাইছে মালতী বসুমতাৰীয়ে আৰু ৰঙাপাৰাৰ কনক ভাবালু বন্ধন বেংকৰ ঋণ লৈ আজি স্বাৱলম্বী বহু উদাহৰণ আছে যি এনেদৰে বন্ধন বেংকৰ জৰিয়তে ঋণ লৈ আগবাঢ়িছে সাইকেল দোকান খুলি আনকো সংস্থাপনৰ পথ দেখুৱাইছে অনেকে আৰু বিভিন্ন ধৰণৰ দোকান ব্যৱসায়ৰ লগত জড়িত হোৱাৰ সুবিধা লাভ কৰিছে বিভিন্নজনে আৰু বন্ধন বেংকে এই ক্ষেত্ৰত দেখুৱাইছে আশাৰ ৰেঙনি আৰু স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এই বেংকে আগবঢ়োৱা ঋণ লৈ ইতিমধ্যে স্বাৱলম্বী হৈ পৰিছে অনেক আমাৰ এই মুহূৰ্তত মন্তব্য আছে স্বাৱলম্বী হোৱা লোকসকলৰ কৰ্ম সংস্থাপনৰ যি আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সেইসমূহ লোকৰ মন্তব্য আছে আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে বন্ধন বেংক কৰ্তৃপক্ষলৈ কনক ভাৱাল কিমান দিন ধৰি আপুনি ব্যৱসায় কৰি আছে মোৰ দেউতাৰ দিনৰ পৰাই 60 বছৰমান হ'ল আপুনি মই ঘৰতো মোৰ বয়সটো কম দেউতাই কৰিছিলে তাৰপিছত মই কৰি দোকানখন চলাই আছে কিমান দিন ধৰি আপোনালোকে বন্ধন বেংকৰ লগত যোগাযোগত আছে আপোনালোকে বা লেনদেন কৰিছে 4-5 বছৰ হ'ল কেনেকৈ পাইছে লেনদেন কৰি কেনেকৈ ভাল ভাল উপকৃত হৈছোঁ সদায় মানে কি বন্ধন বেংকৰ পিছত দোকানখন আপোনাৰ আগৰে এনেকুৱা আছিলে পিছত ডাঙৰ হৈছে আৰু পইচা বন্ধন বেংকৰ পৰা লৈ পেলাই মই ভেৰাইটি ৰাখিব পাৰিছোঁ আৰু এতিয়া কেনেকুৱা এতিয়া মানে যি অন্য বেংক বা যিবিলাক ষ্টেট বেংক বা কিবা বেলেগ বেংক হওক যেনেকুৱা ধৰণৰ প্ৰচেছ হাতত কৰিব লাগে সিহঁতৰ লেণ্ডি প্ৰচেছ আপোনাৰ খুব শ্বৰ্ট টাইমত সুবিধা হৈছে আৰু যি বেংক কৰ্তৃপক্ষ আছে আপোনাৰ লগত কেনেকুৱা বিহেভিয়াৰ কেনেকুৱা তেখেতসকলৰ ভাল ডিষ্টাৰ্ব পোৱা নাই মই লেনদেন চলি আছে কৰি আছোঁ আৰু আজি এই দোকানখন দি আপুনি নিজৰ লগতে আৰু কাৰোবাক সংস্থাপন দিব পাৰিছোঁ দুজন কৰ্মচাৰী আছে আপুনি ৰাইজলৈ কি আহ্বান জনাব যে বন্ধন বেংকৰ যোগেদি আপুনি উপকৃত হৈছে নে আপুনি কি ক'ব নাই মইতো উপকৃত হৈছোঁ ৰাইজকো কি ক'ব ৰাইজক কি ক'ম আৰু ৰাইজে উপকৃত হ'ব পাৰিব যদি ভালদৰে সৎ ব্যৱহাৰ কৰিলে উপকৃত হ'বই আৰু যিহেতু খুব সহজ প্ৰচেছ সহজ প্ৰচেছটো সহজে মোৰ নাম সঞ্জয় শীল কিমান দিন ধৰি আপুনি বন্ধন বেংকৰ লগত লেনদেন কৰি আছে মোটামুটি 7 বছৰমান হ'ব কেনেকুৱা পাইছিল এতিয়াতো আগত যিটো আছে তাতকৈ ভাল বেটাৰ পাইছোঁ এতিয়া ব্যৱসায়টো আগত যেনেকৈ আছে তাতকৈ ভাল হৈছে আৰু কোনোবা পৰা লোন লৈছে আপুনি হয় লৈছোঁ কিমানমান টকা লৈ এনেকৈ আপুনি ব্যৱসায় কৰিছে ফাৰ্ষ্টততো কম আছিলে এতিয়া 2.5 লাখ টকা লৈছোঁ লোন নহয়তো ব্যৱসায়ত লগাইছোঁ উন্নত হৈছে আৰু আগৰ পৰা ভাল ট্ৰানজেকশ্যনো ভাল হৈ আছে ওচৰতে আছে বন্ধন বেংক মোৰ দোকানৰ ওচৰতেই তাৰ লগতে কাৰোবাৰ খুব ভাল এতিয়া বেংক কৰ্তৃপক্ষৰ আপোনাৰ লগত যি গ্ৰাহকৰ লগত যিটো সম্পৰ্ক ৰাখে কেনেকুৱা সম্পৰ্ক মানে খুব ভাল মোৰ লগত এতিয়ালৈকে কোনো বেয়া হোৱা নাই ষ্টাফবিলাকো ভাল বা যিবিলাক ধৰক মোৰ লগত ট্ৰান্সফাৰত আছে তেখেতো ভাল আৰু নথকাবিলাকো ভাল মানে ভাল মোৰ লগত ৰিলেশ্যন ভালেই বন্ধন বেংকৰ উপকৃত হৈছে হয় উপকৃততো হৈছোঁ কৈ লাভেই নাই আগত যিটো আছিলে ধৰক ক'ৰবাৰ পৰা পইচা আনিব গ'লেও দুনিয়াবতে গেৰেণ্টাৰ লাগিছিলে এতিয়া বন্ধন বেংকৰ লগত ট্ৰান্সফাৰত হোৱাৰ পিছত মোৰ মানে ব্যৱসায়টো ভাল হৈ গৈছে এতিয়া আৰু বহুত সহজ হৈছে
এতিয়া ৰাইজলৈ বা যিসকল লোক এতিয়া স্বাৱলম্বী হোৱা নাই বা বন্ধন বেংকৰ যোগেদি কেনেকৈ স্বাৱলম্বী হ'ব পাৰে কি ক'ব? নাই, বন্ধন বেংকটো একচুৱেলি ইমান তেনেকুৱা বেলেগ বেংকৰ নিচিনা হাৰ্ড নহয়, মই যিটো চাইছোঁ। আৰু ধৰক ডকুমেণ্টছৰ ফালৰ পৰা বেছি হাৰ্ড নহয়। আপোনাৰ মেইন মানে ট্ৰেনজেকশ্যনটো ভাল কৰি থাকিলে আৰু মানে অসুবিধা একো নাই। ফাৰ্ষ্টত ধৰক অলপতো আপোনাক যিকোনো মানুহক বিশ্বাস কৰিব টান হয়। আজিকালি টকা পইচাৰ ব্যৱহাৰতো মানুহে মানে পালে আৰু পাহৰি যায়। আমিও ব্যৱসায় কৰি আছোঁ, মানুহক কেতিয়াবা ধাৰ বাকী দিওঁ, যে লোৱাৰ পিছত আৰু পাহৰিয়ে যায়। তেনেকৈতো ধৰক হ'লে চবৰ কাৰণে অসুবিধা হ'ব। কিমান আপুনি যে বেংক 7 বছৰ ধৰি যে আপোনালোকে ব্যৱসায় কৰি আছে, এতিয়া আপুনি ইয়াৰ ইনকাম এনেকুৱা হৈছে আগতকৈ পূৰ্বৰ তুলনাতো বহুত বেটাৰ এতিয়া। আৰু এতিয়া ক'ব নালাগে। আৰু ধৰক যিমানটো আমি উপাৰ্জন কৰিছোঁ তাৰ পৰা এক হিচাপ মই বেংকত দিছোঁ, ৰিটাৰ্ণ কৰি আছোঁ পইচাটো। আপুনি কৰ্মচাৰী ৰাখিছে? মোৰ হয়, এজন আছে ষ্টাফ। তেখেতকো আপুনি স্বাৱলম্বী কৰিব পাৰিছে? হয়, তেখেতকো এতিয়া খুজি আছে আৰু মোৰ ভাইটিৰ নিচিনাই থাকে। তেখেতকো মানে এতিয়া আপুনি দোকানটো ৰাখিব পৰা হৈছে? হয় হয়, মই নাথাকিলে সিয়ে আৰু চলায়। আৰু মোৰ নিজৰ ভাইটিৰ নিচিনাই আৰু ক'ব নালাগে। মানে মানুহে জানে মোৰ ভাইটিয়ে বুলি, এনেকৈ মানে আছোঁ আমি টাৰ্মছত ভাল ৰিলেশ্যনত আছোঁ। আৰু তেনেকৈ মানুহৰ লগত আৰু মানুহৰ ভালপোৱা আছে বুলি মোৰ তাত আহে। মোৰ অলপ সৰু মৰু দোকান। সংস্থাপন দিব পাৰিছে আপুনি? হয় হয়, সংস্থাপন হ'ব পাৰিছে।